অসমৰ কেইটামান কণ্টেণ্ট ক্ৰিয়েটৰ মোৰ এটা প্ৰশ্ন আছিল যে ৰৈ বিনালে চবেই চাব গৈছে, চবৰে দুখ লাগিছে, মোৰো চকু পানী ওলাই গৈছে, চবৰে দুখ লাগিছে, হয় তোমালোকেও চাব গৈছে, তোমালোকৰো দুখ লাগিছে। কিন্তু এতিয়া কথাটো হ'ল যে তোমালোকে যেতিয়া ৰিল চিল বনাই থাকা, নাচি নাচি থাকা, এনেকৈ ভিডিঅ' বনাই থাকা, এটা নিজৰ অনুভৱটো ক'ব পৰা এটা ক'বৰ কাৰণে এটা ভিডিঅ' বনাব পাৰিলে হয়। বহুতো ইউটিউবাৰে সেনেকৈ ভিডিঅ' বনাইছে, কিন্তু তোমালোকে কৰিছা কি? কেমেৰামেন ৰেডি, মই এতিয়া কান্দিম, তুমি ভিডিঅ' বনাবা। এইটো কেনেধৰণৰ কথা হ'ল? আৰু কেইটামান কণ্টেণ্ট ক্ৰিয়েটৰৰ মোৰ প্ৰশ্ন আছিল, তাৰে আগতে মোৰ ফলোৱাৰ্ছবিলাকৰ প্ৰশ্ন আছিলে, তোমালোকে সেইটো ফ'ল' কিহৰ কাৰণে কৰা? যদি কিবা শিকিব পাৰিছে তেতিয়া ফ'ল' কৰা বেলেগ কথা, এনেই কিহৰ কাৰণে ফ'ল' কৰা? আৰু এতিয়া সিহঁতক মই সুধিব বিচাৰিছোঁ যে এই কণ্টেণ্ট ক্ৰিয়েটাৰকেইটাক যে সিহঁতে কি কৰিছে, ৰৈ পেলাই চাব গৈছে। আমি যেতিয়া চাব গৈছোঁ, ফটো উঠাটো পিছৰ কথা, মানে মনতো নাই যে ফটো উঠিব লাগিব বুলি, ইমানেই মন বেয়া, ইমানেই দুখ লাগি আছিল। কিন্তু সিহঁতে কি কৰিছে, ৰৈ পিনে পোষ্টাৰখনৰ ওচৰত আৰু জুবিনদাৰ ফটো ওচৰত সিহঁতে ফটো উঠিছে। আৰু ফটো এনেকৈ উঠিছে, একদম হাঁহি হাঁহি ফটো উঠিছে। সিহঁতৰ মানে বাকী চব বাদ দিলেও সিহঁতৰ মানে কি হ'ব, ফটো আপলোড কৰিব, একদম ফটোখন ভাল হ'ব লাগিব মানে, সেনেকুৱা টাইপৰ হৈ গৈছে। ফটো আপলোড কৰিব সেনেকুৱা টাইপৰ। তাৰপিছত আৰু কিন্তু কেপশ্যনত একদম আৱেগিক, একদম ইম'চনেলভাৱে কেপশ্যন লিখিছে। এইটো কেনেধৰণৰ কথা? ধেই